নমস্কাৰ অসমবাসী ৰাইজ, মই হিৰণ্য পাথৰী আৰু মই কৈছিলোঁ যে অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ পৰা 3 কোটি টকা লৈছে আৰু AIUDFৰ পৰাও বদৰুদ্দিন আজমলৰ পৰা 1 কোটি টকা লৈছে। গতিকে এই কথাটো সম্পূৰ্ণৰূপে সত্য, মই বুকু ডাঠি ক'ব পাৰোঁ। আৰু অখিল গগৈ ডাঙৰীয়াৰ সাহস আছে যদি আপুনি লাই ডিটেক্টৰ জৰিয়তে পৰীক্ষা কৰাৰ সাহস দেখুৱাওক। আৰু অখিল গগৈ ডাঙৰীয়াই মোৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেই অভিযোগৰ এটা যদি প্ৰমাণ দিব পাৰে, মই আজিয়েই ৰাজহুৱা জীৱন ত্যাগ কৰিম বুলি অখিল গগৈ ডাঙৰীয়াক প্ৰত্যাহ্বান জনালোঁ। আৰু দ্বিতীয় কথাটো হ'ল ময়ো লাই ডিটেক্টৰ জৰিয়তে নিজকে পৰীক্ষা কৰিবৰ কাৰণে সাজু আছোঁ আৰু অখিল গগৈ ডাঙৰীয়াও লাই ডিটেক্টৰ জৰিয়তে পৰীক্ষা কৰাৰ সাহসিকতা দেখুৱাওক। তেতিয়াহে অসমৰ মানুহে সঁচা মিছা ওলাই পৰিব। গতিকে অখিল গগৈ ডাঙৰীয়াক সেই সাহসিকতাখিনি দেখুৱাবৰ কাৰণে মই অখিল গগৈ ডাঙৰীয়াক ইয়াৰ পৰা অনুৰোধ জনালোঁ।